নেশ্যনেল হেল্থ মিছন আসাম ফালৰ পৰা এক এডভাৰটাইজমেণ্ট আহিছে আৰু যি কণ্ট্ৰেকচুৱেল বেচিকত মেডিকেল অফিচাৰৰ পদ মুকলি হৈছে আৰু টোটেল পদ যি ওলাইছে 165টা পদ মুকলি হৈছে আৰু ইয়াৰ বাবে আপোনালোকে MBBS ডিগ্ৰী কৰা হ'ব লাগিব যেটো ৰিকগনাইজ মেডিকেল কলেজৰ হ'ব লাগিব আৰু আপোনালোকে ৰেজিষ্টাৰ্ড থাকিব লাগিব যেটো মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ আৰু লগতে বা আসাম মেডিকেল কাউন্সিলৰ যদি ৰেজিষ্টাৰ থাকে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু মিনিমাম কিন্তু আপোনালোকৰ যি 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু যেটো বয়সৰ সীমা আপ টু 65 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি লাষ্ট ডেট হৈছে 20 মে 2025 অৰ্থাৎ তাৰ আগতে আপোনালোকে এপ্লাই কৰি দিব লাগিব 20 মে 2025ৰ আগত আৰু ইয়াৰ বাবে আপোনালোকে যি তেওঁলোকৰ গভৰ্ণমেণ্টৰ অফিচিয়েল যি ৱেবসাইট আছে nhm.assam.gov.in তাত গৈ এপ্লাই কৰিব লাগিব যিসকলে এই যি মেডিকেল অফিচাৰ পদ আছে তাত যদি এপ্লাই কৰিব বিচাৰে পোনপ্ৰথমে আপোনালোকে NHM আসাম বুলি গুগলত সাৰ্চ কৰি দিব আৰু ইয়াৰ পিছত প্ৰথম যেটো লিংক দেখাব তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ তললৈ স্ক্ৰল ডাউন এনেকৈ কৰি গৈ থাকিব আৰু এই যেটো ৰিক্ৰুটমেন্ট বুলি যেটো অপচন দেখা পাইছে এই অপচনটোৰে ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকে নিজে দেখাই পাব যে স্ক্ৰিনত আপোনালোকৰ মোবাইলটো দেখা পাব বা ল্যাপটপ যদি চাইছে তাতো দেখাব এডভাৰটাইজমেন্ট যেটো মেডিকেল অফিচাৰ বুলি যেটো এডভাৰটাইজমেন্ট আহিছে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন বুলি যেটো আপোনালোকে দেখা পাইছে তাতে ক্লিক কৰি দিব ইয়াত পিছত আপোনালোকৰ যে এক্সটাৰ্নেল এটা আপোনালোকে ৱেবসাইটলৈ যাব এনেকৈ বুলি দেখাব আৰু তাতে ওকে বুলি ক্লিক কৰি দিব যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া এনে ধৰণৰ এখন ৰেজিষ্ট্ৰেচন ফৰ্ম দেখাব য'ত আপোনালোকে সিলেক্ট কৰি দিব পাৰিব সিলেক্ট কৰি ল'ব ৰেজিষ্ট্ৰেচন প্ৰথমে আপোনালোকে কৰি ল'ব লাগিব ৰেজিষ্টাৰ হৈ যাব ৰেজিষ্টাৰ কৰাৰ পিছত যেটো দেখাই পাইছে আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপোনালোকৰ যি এপ্লিকেচন ফিল আপ কৰিব লাগে আপোনালোকে জানেই এপ্লিকেচন ফিল আপ অতি সহজে কৰি দিব পাৰিব আৰু মনত ৰাখিব যে ইয়াৰ লাষ্ট ডেট হৈছে 20 মে 2025 হয়